নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মালাই নাৰিকলৰ লাড়ু। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে নাৰিকল লৈছো। নাৰিকলৰ পৰিমাণ নিজৰ প্ৰয়োজন মতে লোৱা হৈছে। এই নাৰিকলকেইটাৰ প্ৰথমতে বাহিৰৰ যিটো ডাঠ আৱৰণ সেই আৱৰণটো উলিয়াই লৈ প্ৰায় 4-5 ঘণ্টা সময়ৰ বাবে ফ্ৰিজত ৰাখিছো। আৰু তাৰপিছত ভিতৰৰ এই আৱৰণটো উলিয়াই লৈছো। ফ্ৰিজত ৰাখিলে যিটো আমি ভিতৰৰ আৱৰণ সেই আৱৰণটো উলিয়াত সুবিধা হয়। আৰু তাৰপিছত এনেধৰণেৰে সৰু সৰু টুকুৰা কৰি লৈছো আৰু ইয়াৰ পিছত আমি গ্ৰাইণ্ডাৰ জাৰত দি গ্ৰাইণ্ড কৰি লৈছো। যিহেতু ইয়াতে আমাৰ নাৰিকলৰ পৰিমাণ বেছি, গতিকে ইয়াতে দুটা বেটছত এই নাৰিকলখিনি আমি গ্ৰাইণ্ড কৰি লৈছো। গোটেইখিনি নাৰিকল আমাৰ গ্ৰাইণ্ড হৈ গৈছে। আনফালে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছো আৰু তাতে এখন ডাঙৰ চামুচেৰে এচামুচ পানী দিছো আৰু তাৰ পিছতে গাখীৰ দিছো। গাখীৰৰ পৰিমাণ ইয়াতে আধা লিটাৰ ব্যৱহাৰ কৰা হৈছে। গাখীৰৰ আগতে পানী ইয়াতে এইকাৰণেই দিছো যিহেতু আমি গাখীৰখিনি কেৰাহীটোত উতলাম। গাখীৰখিনি যাতে কেৰাহীটোত লাগি নধৰে সেইবাবে ইয়াতে অলপমান পানী দি লোৱা হৈছে। ইয়াৰ পিছতে ইয়াতে দিছো পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ আমি আমুলৰ যিটো পাউডাৰ গাখীৰ বজাৰত কিনিবলৈ পাওঁ সেই পাউডাৰ গাখীৰটো ব্যৱহাৰ কৰিছো। আৰু পৰিমাণ হিচাপত ক'ব গ'লে ইয়াতে পাউডাৰ গাখীৰৰ পৰিমাণ 4 চামুচ ব্যৱহাৰ কৰা হৈছে। এতিয়া হেতাৰে লৰাই আছো। লাহে লাহে গাখীৰখিনি উতলিবলৈ আৰম্ভ কৰিছে। আমি প্ৰায় 15 পৰা 20 মিনিট সময় এনেধৰণে হেতাৰে লৰাই থাকিম, কিন্তু কণ্টিনিউৱাছলি লৰাই থাকিম আৰু তাত ৰখি যোৱা নাই। আপোনালোকে মন কৰিলে দেখাই পাইছে ৰখি যোৱা নাই হেতাখন। আৰু গাখীৰৰ পৰিমাণটো সি কমি গৈ দেখিছে কিমানখিনি কম হৈ গৈছে, অৰ্থাৎ অলপ ডাঠ হ'বলৈ যেতিয়া আৰম্ভ কৰিছে তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছো। ইয়াৰ পিছতে এটা পাত্ৰত নাৰিকল যিখিনি আমি গ্ৰাইণ্ড কৰি লৈছিলো সেই নাৰিকল লৈছো আৰু পৰিমাণ হিচাপত ক'ব গ'লে এটা কাপেৰে 4 কাপ নাৰিকলৰ গুড়ি লোৱা হৈছে। আৰু লগতে লৈছো চেনি। চেনিৰ পৰিমাণহে একেটা কাপেৰে 2 কাপ লৈছো। চেনি আপোনালোকে নিজৰ আন্দাজ মতে ব্যৱহাৰ কৰিব পাৰে। যদি কমকৈ খায় তেতিয়াহ'লে অলপ কমকৈ ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই চেনিখিনি যাতে নাৰিকলখিনিৰ লগত ভালদৰে মিহলি হৈ যায় তাৰ বাবে আমি হাতেৰে এনেধৰণে মিহলাই দিছো। আৰু তাৰ পিছত হাতেৰে কিছু সময়ৰ বাবে এনেধৰণে মঠি দিছো যাতে প্ৰত্যেকখিনি নাৰিকলৰ সেই গুড়িখিনিৰ লগত যাতে ভালদৰে চেনিখিনি মিহলি হৈ যায়। এতিয়া এই নাৰিকলখিনি প্ৰায় 4-5 ঘণ্টা সময়ৰ বাবে আমি ৰেষ্টত ৰাখিছো। আৰু তাৰ পিছতে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছো। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া এই নাৰিকলখিনি ইয়াতে দি দিছো। অৰ্থাৎ নাৰিকলখিনি এতিয়া আমি ভাজিবলৈ আৰম্ভ কৰিছো। এই লাড়ুটো হৈছে আমাৰ মালাই লাড্ডু। অৰ্থাৎ এই নাৰিকলটোৰ মূল বিশেষত্ব হৈছে মালাই। যিহেতু আমি মালাই ব্যৱহাৰ কৰিম গতিকে এই নাৰিকলটোৰ সোৱাদো দুগুণে বৃদ্ধি পায়। এতিয়া ইয়াৰ পিছতে ইয়াতে দিছো ইলাচি পাউডাৰ। ইলাচি পাউডাৰৰ পৰিমাণ এচামুচ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে সুগন্ধৰ বাবে ব্যৱহাৰ কৰা হৈছে। এতিয়া পুনৰাই লৰাই আছো। তাৰ পিছতে যিখিনি আমি মালাই তৈয়াৰ কৰি লৈছিলো সেই মালাইখিনি দিছো। যিহেতু মালাইখিনিও আমি বনোৱাৰ পিছত প্ৰায় 2-3 ঘণ্টা সময় আমি ৰেষ্টত ৰাখিছো, গতিকে মালাইখিনিও আমাৰ ডাঠ হৈছে। দেখিওতে নিশ্চয় গমেই পাইছে আপোনালোকে। এতিয়া হেতাৰে পুনৰাই লৰাই আছো। আচলতে এই লাড়ুটোত হেতাৰে যিটো টেকনিকত আমি লৰাম সেইমতে তাৰ সোৱাদটো বাঢ়ি যায়। আৰু যিহেতু মালাই ব্যৱহাৰ কৰিছো গতিকে তাৰ নিশ্চয় সোৱাদটো আৰু দুগুণে বাঢ়ি আহে। এতিয়া দেখিছে কণ্টিনিউৱাছলি আমি হেতাৰে লৰাই আছো আৰু সি হেতাৰে লৰাই থাকোতে আপোনালোকে নিজেও গম পাব যে সেই কেৰাহীটোৰ সেই বাউণ্ডেৰীটোৰ পৰা সি উঠি আহে, অৰ্থাৎ কেৰাহীটোত সি লাগি নধৰে। এতিয়া দেখিছে আগতকৈ আমি যেতিয়া লৰাই আছো দেখা পাইছেনে সি উঠি আহিছে, ধুনীয়াকৈ উঠি আহিছে। আৰু তেতিয়া আমি গম পাইছো হয় আমাৰ এই মিশ্ৰণটো উপযুক্ত হিচাপত ভজা হৈ গৈছে। তাৰপিছত বাৰ্ণাৰটো অফ কৰি এখন থালাত লৈ লৈছো আৰু ঠাণ্ডা হ'বলৈ দিছো। যেতিয়া সি ভালদৰে ঠাণ্ডা হৈ আহিছে তেতিয়া ইয়াৰ পৰা আমি নিজৰ প্ৰয়োজন মতে বল আকাৰত লাড়ুকেইটা বনাই আছো। এই লাড়ুকেইটা অলপমান চাইজটো অলপ ডাঙৰ কৰিলে দেখিবলৈ বৰ শুৱনি হয়। কাৰণ দেখিছে একদম সৰু কৰা নাই লাড়ুকেইটা। এনেধৰণে আপোনালোকে ঘৰতো বনাই চাবচোন, খাই বৰ টেষ্টি পাব। আৰু খাইনো কেনে পালে কিন্তু মেছেজ কৰিব নাপাহৰিব। আপোনালোকৰ মেছেজসমূহে আমাক বৰকৈ উৎসাহিত কৰে। হৈ গৈছে আমাৰ দ্বিতীয়টো লাড়ুও হৈ গৈছে। এতিয়া মই 3 নম্বৰটো কৰি আছো। এয়া হৈছে আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম।
আপোনালোকে আৰু কেনেকুৱানো ট্ৰেডিশ্যনেল ৰেচিপি বিচাৰে আমাক জনাবচোন। আজিলৈ আহিছোঁ, ধন্যবাদ।